আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ শদিয়াৰ টুপচিঙাত আদ্যশ্ৰাদ্ধৰ বিশাল আয়োজন লক্ষাধিক অতিথিৰ আগমনৰ আশা কৰিছে শদিয়াবাসীয়ে ২৫টা দলে পৰিৱেশন কৰিব গায়ন বায়ন প্ৰদৰ্শন হ'ব ভাওনা কেইবাখনো গাঁৱৰ ৰাইজে স্বেচ্ছাই শ্ৰমদান কৰিছে আদ্যশ্ৰাদ্ধত দল সংগঠন তথা শদিয়া ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত এই আদ্যশ্ৰাদ্ধ শদিয়াৰ প্ৰতিখন গাঁৱৰ লোক জড়িত আছে অতিথি আপ্যায়নত সোমবাৰে আদ্যশ্ৰাদ্ধস্থলীত প্ৰদৰ্শন হ'ব ভাওনা সমূহ অসমবাসীক আদ্যশ্ৰাদ্ধলৈ আমন্ত্ৰণ জনাইছে ৰাজীৱ শদিয়াৰ পত্নীয়ে আদ্যশ্ৰাদ্ধৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল ৰাজীৱ শদিয়াৰ সমাধিস্থলৰ আমি আপোনালোকক সেই পৰিৱেশ দেখুৱাইছো এয়া ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ পৰিৱেশ ২৫টা দল সংগঠনে আদ্যশ্ৰাদ্ধত যথেষ্টখিনি সহায় আগবঢ়োৱা বুলি জানিব পৰা গৈছে লগতে বহুকেইখন গাঁৱৰ পুৰুষ মহিলা উভয়ে স্বেচ্ছাই শ্ৰমদান কৰিছে আদ্যশ্ৰাদ্ধস্থলীত আৰু লগতে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ নামত গীত উন্মোচন কৰা হৈছে শিল্পী বিপিন চাওদাঙে ৰাজীৱ শদিয়াৰ নামত উৎসৰ্গা কৰিছে গীতটি শদিয়াৰ টুপচিঙা গাঁৱৰ ৰাজীৱ শদিয়াৰ গৃহত গীতটি উন্মোচন কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ এদিন পূৰ্বে গীতটিৰ উন্মোচন গীতৰ স্ৰষ্টা বিপিন চাওদাংসহ বহুকেইগৰাকী লোকৰ অংশগ্ৰহণ শদিয়াৰ এপাহি শতফুল হৰে শীৰ্ষক গীতটি উন্মোচন কৰা হৈছে আৰু গীতটোত কণ্ঠদান কৰিছে বিপিন চাওদাঙে গীতটিৰ কথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ডক্টৰ বিনোদ চন্দ্ৰ বৰাৰ সুৰ কৰিছে ডক্টৰ নিৰুদ বৰুৱাই গীতটি কেৱল ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবেহে এয়া কোনো ব্যৱসায়ৰ বাবে নহয় বুলি স্পষ্ট কৰিছে বিপিন চাওদাঙে বিপিন দাক ধন্যবাদ জনাইছোঁ মানুহজনলৈ আমালৈ এটা উপহাৰ আনিছে বুলিয়ে কৈছোঁ মানুহজনলৈ এটা তেওঁ ট্ৰিবিউট জনাইছে আৰু বিপিন দা আৰু ৰাজীৱ দাৰ মাজৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ তেওঁলোক দুইজনে বুজে আমি দেখা সকলে বুজোঁ সেয়াই আৰু কি ক'ম ন অহা কাইলৈ মানুহজনৰ আদ্যশ্ৰাদ্ধ আছে সকলোৱে আহিব অসমবাসীক নিমন্ত্ৰণ জনাইছোঁ সকলোৱে আহিব ৰাজহুৱা আদ্যশ্ৰাদ্ধ ৰাইজে নিজেই আহিব লাগিব সকলোৱে সহযোগিতা আগবঢ়াই আহিছে ইমান দিনে অহাকালিলৈ সহযোগিতা আগবঢ়াব সকলোৱে আহিব বুলি আশা কৰিছোঁ মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰা দেৱে এটি গীত লিখি মোৰলৈ পঠাইছিলে আৰু সেই গীতটিকে সুৰ কৰিছিলে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিৰুদ বৰুৱাদেৱে তেখেতলোকে মোক ক'লে যে বিপিন আমি এটা গীত লিখিছোঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা গতিকে এই গীতটি তুমি গাই দিব লাগে গতিকে তেখেতলোকে অনুৰোধ কৰাত মই গীতটি গাবলৈ চেষ্টা কৰিছোঁ গীতটি ইতিমধ্যে আমি বাণীবদ্ধ কৰি আজি ৰাজীৱ শদিয়াৰ ঘৰতে আদ্যশ্ৰাদ্ধৰ প্ৰাক মুহূৰ্তত আমি গীতটি ৰিলিজ দিয়া কথাটো ভাবিলোঁ গতিকে অসমৰ ৰাইজলৈ সেই গীতটি আমি আগবঢ়াই দিছোঁ